তো গাইজ ফাৰ্ষ্ট আপোনালোকে যেতিয়া মেট্ৰ' ষ্টেচন আহিব প্ৰথমতে চেকিং কৰিব বেডিং লাগে আজিকালি চবতে অৰেঞ্জ লাগে চাগে চেকিং কৰি লয় তাৰপিছত আৰু আপোনালোকে লাইন লাগিব এনেকৈ মানুহ নহ'লেও কথা নকয় আহি পালোঁ অল দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা ৰাজীৱ চৌক মেট্ৰ' ষ্টেচনলৈকে তো আমি গৈ আছোঁ আই থিংক এতিয়া আমি ছেক্টৰ 8লৈকে যাম তাৰপিছত আমাৰ কাম কৰিব ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰেম গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ তেনেহ'লেকে গম পাইছে তো দিল্লী আহি পালোঁ লাষ্ট ব্লগত চাই গম পালে তো এতিয়া গৈ আছোঁ আমি মেট্ৰ' ষ্টেচনলৈ আমি গৈ আছোঁ আমাৰ অফিচৰ য'ত আমাৰ ট্ৰেইনিং হ'ব তালৈকে আৰু লগতে পি জি তো চাই থাকক সেইখনকে ভিডিঅ'টো আৰু এই আমাৰ দোস্ত ইয়াৰ পৰা হাই বলো ছাবস্ক্ৰাইব দিল্লী তো গাইজ এতিয়া গৈছোঁ মেট্ৰ' ষ্টেচন তো গাইজ আমি এতিয়া গৈ আছোঁ নিউ দিল্লীৰ ৰেলৱে ষ্টেচনৰ পৰা নিউ দিল্লীৰ মেট্ৰ' ষ্টেচনলৈকে মেট্ৰ'ত যাম আমি তো এইটোৱে হ'ল দিল্লী পুলিচ ষ্টেচন আৰু আমি টাৰ্নেলৰ ভিতৰেৰে গৈ আছোঁ মেট্ৰ' ষ্টেচনলৈকে মেট্ৰ' ষ্টেচন পামেই আৰু লাইন লাগিব লগা হৈছে মানে মানুহ ভিৰ চাওকচোন আমি গোটেইখিনিয়ে লাইন লাগি আছোঁ দিবাকৰ কেনেকুৱা ভাল লাগিছে তো আমি লাইনত আছোঁ যাৰ মানে মেট্ৰ' কাৰ্ড থাকে তেনেহ'লে ডাইৰেক্ট যাব পাৰে এতিয়া আমাৰ লাগেজ এণ্ড হোল বডি চেকিং কৰিব ফাৰ্ষ্ট আপোনালোকে যেতিয়া মেট্ৰ' ষ্টেচন আহিব প্ৰথমতে চেকিং কৰিব বেডিং লাগে আজিকালি চবতে অৰেঞ্জ লাগে চাগে চেকিং কৰি লয় তাৰপিছত আৰু আপোনালোকে লাইন লাগিব এনেকৈ মানুহ নহ'লেও কথা নকৰে মানুহটো অত্যাধিক হয় কাৰণ দিল্লীত মেট্ৰ' ট্ৰেইনে বেছিকৈ চলে অৰ্থাৎ জামৰ কোনো টেনশ্যন নাথাকে তো এতিয়া চাওক পূৰা যাম আমি টিকটৰ কাৰণে ৰখি আছোঁ কাটিবৰ কাৰণে গোটেই আমাৰ বয়স আছে ইয়াত আৰু মানুহ চাওকচোন কিমান ভিৰ দিল্লী মেট্ৰ'ৰ মানে টিকটৰ আৰু টোকন স্কেন কৰিব লাগে আমি অলৰেডি স্কেন কৰিলোঁ আপোনাক দেখুৱাব নোৱাৰিলোঁ যিহেতু মোৰ লাগেজো বহুত আছে সেই কৰিব নোৱাৰোঁ মানে লৈ ফুৰিব লাগে তো ফাইনেলি পাই গ'লোঁ আমাৰ মেট্ৰ' ষ্টেচন দিল্লীৰ এয়া চাওক গৈ আছোঁ এয়া চাওক ফাৰ্ষ্ট টাইমৰ কাৰণে মেট্ৰ' ট্ৰেইনত উঠিম তো এক্সাইটেড আৰু ফুল এনজয় কৰিম দিল্লী তো ৰেলৱেত কি কৰে জেনেৰেলত টিকট দিয়ে তো ইয়াত দিছে টোকন তো আমি স্কেন কৰিব লাগিব এতিয়া আমি যাব ওলাইছোঁ নিউ দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা ৰাজীৱ চৌক মেট্ৰ' ষ্টেচনলৈকে তো চাওক কিমান ভিৰ মানুহৰ তো ইয়াত সস্তা হয় লগতে নিজৰ গাড়ী লৈ গ'লে জামৰো টেনশ্যন লগতে টাইমো সেই হৈ যায় বহুত যায় তো সেইটো কাৰণে এনেকৈয়ে যায় ফাইনেলি আহি পালোঁ অল দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা ৰাজীৱ চৌক মেট্ৰ' ষ্টেচনলৈকে তো আমি গৈ আছোঁ আই থিংক এতিয়া আমি ছেক্টৰ 8লৈকে যাম তাৰপিছত আমাৰ গাঁওখনৰ নাম কি আছিল অফিচটোৰ নাম কিবা ভিলেজ আছিল মই পাহৰি গ'লোঁ দ্বাৰকা ছেক্টৰ 8 বুলি কৈছোঁ দ্বাৰকা ছেক্টৰ 8 বা গাঁওখনৰ মেট্ৰ' ষ্টেচনৰ মাজলৈ আছোঁ আৰু এইটো ভিউ চাওকচোন কি ধুনীয়া হয় অ' মাই গড নেক্সট আমি যাব ওলাইছোঁ ৰাজীৱ চৌক মেট্ৰ' ষ্টেচনৰ পৰা ছেক্টৰ 8 দ্বাৰকা তালৈকে अभी फ्री लगे ना তো গাইজ আমি গৈ আছোঁ মেট্ৰ' ট্ৰেইনত
তো আই থিংক আমি 20 মিনিটমান আহিলোঁ আৰু বা কিমান দূৰ যাব লাগে আমি নাজানো। ছাৰেহে জানে, আমাক লৈ গৈ আছে অফিচলৈকে, লগতে ট্ৰেইনিং পিজিলৈকে। তো ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে গৈ আছোঁ, এক্সাইটেড পুৰা। আৰু চাওকচোন বাহিৰৰ পৰিৱেশ, আৰু মেট্ৰ' ট্ৰেইনৰ এটাই ভাল, চাফ চিকুণ বহুত হয়। দ্বাৰকা পালোঁ আমি অন দ্য ৱে মেট্ৰ' ট্ৰেইনৰ। তো আমাৰ গোটেইখিনি আছোঁ ইয়াত, লগৰ চাওক আমাৰ ফ্ৰেণ্ডছ, চুতীয়া ফ্ৰেণ্ডছ, এই দেখো। তো আৰু কিমান দূৰ, আৰু আমাৰ মূল ডেষ্টিনেশ্যনৰ নাম কি? ছেক্টৰ 8লৈকে গৈ আছোঁ। তো গাইজ কেনেকুৱা? হয়, ভাল লাগিছেনে? আচ্ছা লাগা চিৰাজ কুছ বলো। মানে যিটো বস্তু আমি ফিল্ম, তাৰপিছত ভ্লগ এণ্ড আদাৰ্ছত দেখি আছিলোঁ, আজি ফাইনেলি অন দ্য ৱে এট মেট্ৰ' ট্ৰেইন। আমি আহি এটা মেট্ৰ' ষ্টেচনত আমি নামি দিলোঁ। আমি দ্বাৰকা ছেক্টৰ 8ত যাম, বাট এইটো হয়নে নহয়? এইটো নহয়, এতিয়া বাজিল 10:28 ইয়াত লিখা আছে। তো আমি ছেক্টৰ 8লৈকে গৈ ক'ত আমাৰ ডেষ্টিনেশ্যন, আমি ক'ত থাকিম আৰু পি জি ক'ত, অফিচ ক'ত, গোটেইখিনি দেখুৱাম। আমি আহি পালোঁ ছেক্টৰ 8 দ্বাৰকা। তো এতিয়া আমি নেক্সট যাম বাগদলা ভিলেজ, ছেক্টৰ 8 দ্বাৰকা, তালৈকে। আমাৰ পি জি আৰু অফিচ তাতে হ'ব, ট্ৰেইনিং য'ত হ'ব। এতিয়া বেডিং লৈ গৈ আছোঁ, আৰু ইয়াতে যোনটো টোকেন লৈছিলোঁ সেইটো ইয়াত জমা দি যাব লাগে। এই তাতে যে দেখিছে, এই টোকেনটো আমি ভৰাই দিব লাগিব। তাতে ভৰাই দিয়াৰ পিছত আমি আউট হ'ব লাগে আৰু। তো এয়াই বহুত ভাল লাগিল, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। আহিম কেতিয়াবালে। আৰু এয়াই হ'ল দেলহিৰ ফাৰ্ষ্ট ভিউ অফ মাই ভ্লগ। তো টেক কেয়াৰ।